Good evening, viewers. Welcome to News Now. In the studio, I am Malful Hazarika. Let's see today's news. Koniju's competition was organized as part of Hat Bihu celebration. The All Assam Hat Bihu Udjapon Committee, in collaboration with the Sargadeo Saolung Sukafa Homonnoy Khetra, organized Koniju's competition as part of the Hat Bihu celebration in Mobonha, Jorhat. Over 100 participants, both men and women, took part in the event. Konijus is a traditional game originated during the Ahom Kingdom era. The competition was organized in accordance with traditional rituals and customs. The event aimed to promote national unity and take a step forward. আমাৰ আগৰ হাতাম পৰীক্ষা এই যে কনিজুজ প্ৰতিযোগিতা আজি ৰংঘৰ বাকৰি পা আহি আজি আমাৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ পাইছেহি। আজি ইয়াত আমি খুব উলহ মালহেৰে আমি কনিজুজ প্ৰতিযোগিতাত আজি অৱতীৰ্ণ হৈছোঁ আৰু আপোনালোক ক'বলৈ পাই সুখী হৈছোঁ যে এই কনিজুজ প্ৰতিযোগিতাত বৰ্তমানলৈকে আমি বিজয়ী হৈ আছোঁ আৰু এখন প্ৰতিযোগিতা আছে, চাওঁ কি হয়। সংখ্যক প্ৰতিযোগিতাই ইয়াত আমাৰ অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ আমাৰ মহিলাসকলেও ইয়াত যথেষ্ট উৎসাহেৰে আমি এই প্ৰতিযোগিতাখন অংশগ্ৰহণ কৰিছে আৰু পৰম্পৰাগতভাৱে ৰংঘৰৰ পৰা আজি চুকাফা ক্ষেত্ৰ যোৰহাটলৈকে আমি এই পৰম্পৰা তাহানিৰ দিনৰ পৰা পালন কৰি আছোঁ। আমি ভাবিছোঁ অনাগত দিনতো আমাৰ এই পৰম্পৰা কণীযোৰৰ যিটো পৰম্পৰা আমি এইটো ৰাইজৰ বিপুল সহায়ত আমি চলাই যাবলৈ সক্ষম হ'ম। আজি কেইবা বছৰ আগৰ পৰাই আমি ইয়াত হাত বিহু উদযাপন কৰি আহিছোঁ আৰু এই হাত বিহুৰ লগত সংগতি ৰাখি আমি কণীযুঁজ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰি আহিছোঁ আৰু আজি আমাৰ এতিয়া কণীযুঁজ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈ আছে আৰু আমাৰ যথেষ্টখিনি প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এতিয়া বৰ্তমান আমি চলাই আছোঁ আৰু ভৱিষ্যতলৈও এই পৰম্পৰা আমি অটুট ৰাখিম বুলি মনস্থ কৰিছোঁ। A report by Srimanta Madhav Porwa, News Now.